আজি কৃষক শ্বহীদ দিৱস 1894 চনৰ 28 জানুৱাৰী আজিৰ দিনটোতেই চিপাঝাৰৰ পথৰু ঘাটত 7 কুৰি কৃষকে প্ৰাণ হেৰুৱাইছিল ব্ৰিটিছ চিপাহীৰ বন্দুকৰ গুলীত। খাজানা বৃদ্ধিৰ প্ৰতিবাদ কৰিবলৈ আহি ইয়াতে ৰাইজমেল অনুষ্ঠিত হৈছিল আৰু এই ৰাইজমেলত ব্ৰিটিছ শাসকসকলৰ উৎপীড়নৰ বলি হৈছিল হেজাৰ হেজাৰ কৃষক। আৰু সেই সময়তে যি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল তাৰ ফলত ব্ৰিটিছ চিপাহীসকলে সেই কৃষকসকলৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিছিল আৰু 7 কুৰি কৃষকে প্ৰাণ হেৰুৱাইছিল ব্ৰিটিছ চিপাহীৰ বন্দুকৰ গুলীত। আৰু তাৰ স্মৃতিতেই প্ৰতি বছৰে আজিৰ দিনটোত উদযাপিত হৈ আহিছে কৃষক শ্বহীদ দিৱস। প্ৰথমতে স্থানীয় ৰাইজৰ সহযোগত চলি আছিল আৰু কেইটামান বছৰৰ পৰা অসম চৰকাৰৰ তৎপৰতাত বা অসম চৰকাৰৰ উদ্যোগত এই অনুষ্ঠানটোৰ আয়োজন কৰি অহা হৈছে। এইবাৰ 26 জানুৱাৰীৰ দিনটোৰ পৰাই বিভিন্ন কাৰ্যসূচী ইয়াত চলি আছে আৰু আজিৰ মূল কাৰ্যসূচীসমূহ আজি আৰম্ভ হ'ব। 9 বজাৰ পৰা পতাকা উত্তোলন, তাৰপিছত শ্বহীদ তৰ্পণ আছে, সৰ্বধৰ্ম সভা আৰু মুকলি সভা আছে, সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান আছে আৰু দিনৰ ভাগত উপস্থিত থাকিব অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰা। আৰু আমি খবৰ পোৱা মতে, শেহতীয়া তথ্য মতে ইয়াতে উপস্থিত হ'ব কংগ্ৰেছৰ প্ৰভাৰী জিতেন্দ্ৰ সিং, কংগ্ৰেছ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত বৰদলৈ প্ৰমুখ্যে কেইবাগৰাকীও কংগ্ৰেছ নেতা আহি ইয়াত উপস্থিত হ'ব কৃষক শ্বহীদসকলৰ স্মৃতি তৰ্পণ কৰিবলৈ। আৰু যিহেতু 9 বজাৰ পৰা কাৰ্যসূচী আৰম্ভ হ'ব, ইয়াৰ আয়োজন চলি আছে, এই মুহূৰ্তত আয়োজকসকল বিভিন্ন কামত ব্যস্ত আছে। আমি প্ৰাথমিকভাৱে ND24 দৰ্শকসকলক ইয়াৰ এক পৰিৱেশ দেখুৱালোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।